এখন হাই স্কুলত ইন্সপেক্টৰ গৈছিলে ভিজিট কৰিবলৈ গৈ দিছে ছাত্ৰ ছাত্ৰীসকল কি পঢ়ি আছে ছাত্ৰ ছাত্ৰীসকলে যে ছাৰ ইতিহাস পঢ়ি আছে ইন্সপেক্টৰসকলে ঠিক আছে ইতিহাসৰ পৰা প্ৰশ্ন কৰি কোৱাচোন চীনৰ প্ৰাচীৰ কোনে ভাঙিছে আগ বেঞ্চৰ কোনো ল'ৰা ছোৱালীয়ে উত্তৰ দিব নোৱাৰিলে শেহত বেঞ্চৰ চুকত যি ল'ৰা আছিল সি কয় সৰ্বনাশ কোনেও যদি এইটোৰ উত্তৰ দিব পৰা নাই এইটোতো উত্তৰ ময়েই দিব লাগিব অৱহেলাত কনিষ্ঠ ল'ৰাটোৰ ফালে চাই ইন্সপেক্টৰে কোৱাচোন চীনৰ প্ৰাচীৰ কোনে ভাঙিছে ল'ৰাটোৱে উপায় নাপাই ক'লে যে ছাৰ আমাৰ অঞ্চলত দুষ্টামিৰ যথেষ্ট বদনাম আছে কিন্তু চীনৰ প্ৰাচীৰ ভঙাৰ নিচিনা দুষ্কৰ্ম আমি কৰা নাই ইন্সপেক্টৰ খুব খং হৈ পৰিল ইন্সপেক্টৰৰ বিৰক্তি ভৰা মুখ তুলি টিচাৰৰ ফালে চাই ক'লে যে এই বুজি আপোনাৰ ইতিহাস পঢ়োৱা হিষ্ট্ৰী ছাৰে ক'লে যে ছাৰ খং নকৰিব এইসকল ছাত্ৰটো মোৰ তেওঁলোকৰ অৱস্থা মই জানো আপুনি আহিছে হঠাৎ কৰি আপুনি জানিব কেনেকৈ মই ভালদৰে ক'ব পাৰোঁ আমাৰ ক্লাছৰ কোনো ছাত্ৰই চীনৰ প্ৰাচীৰ ভঙা নাই ইন্সপেক্টৰ আৰু ৰাগ হৈ পৰিল ইন্সপেক্টৰ খং হৈ গৈছে হেডমাষ্টাৰৰ ৰুমত গৈ কৈ আপোনাৰ স্কুলৰ গ্ৰাণ্ট আমি নাকচ কৰি দিম মঞ্জুৰি আমি কেঞ্চেল কৰি দিম যে কিয় আপোনাৰ স্কুলৰ এই অৱস্থা হেডমাষ্টাৰে ক'লে যে ছাৰ খং নকৰিব আপুনি আহিব বুলি বজাৰৰ পৰা এটা ৰৌ মাছ কিনি আনিছোঁ ডাঙৰ এটা চৰ্বিযুক্ত খাচীও কিনি আনিছোঁ এই আমাৰ ছাত্ৰ ছাত্ৰী আৰু টিচাৰে কোৱাৰ পিছতো যদি আপোনাৰ সন্দেহ হৈ থাকে যে এই প্ৰাচীৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাঙিছে তেনেহ'লে আপুনি চিন্তা নকৰিব এই প্ৰাচীৰ ভঙাত যা খৰচ গৈছিল মই আধা খৰচ দিম তথাপি আপুনি খং নকৰিব